শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। অসমত এতিয়ালৈ ২৭,৮৩২ গৰাকী লোকৰ কোভিড-19ৰ পৰা আৰোগ্য লাভ। ৰাজ্যৰ আৰোগ্যৰ হাৰ ৭৬.৭৭% বৃদ্ধি। এই পৰ্যন্ত দেশত ৬৪.৫১% লোকৰ আৰোগ্য। আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ অসমৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ অব্যাহত। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত। এতিয়ালৈকে বানত ১০৭ গৰাকী লোকৰ মৃত্যু। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই নৱজিৎ ডেকা। এতিয়া বিতং বাতৰি। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত কেন্দ্ৰীয় চৰকাৰে কালি অনুমোদন জনাইছে। সুদীৰ্ঘ ৩৬ বছৰৰ অন্তত দেশত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সলনি কৰা হয়। কেন্দ্ৰীয় কেবিনেটে কালি এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি সলনি কৰাৰ লগে লগে শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন হোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ লগত সংগতি ৰাখি বহুকেইটা গুৰুত্বপূৰ্ণ দিশত কেন্দ্ৰীয় কেবিনেটে এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত অনুমোদন জনায়। উল্লেখযোগ্য যে শিক্ষানীতিৰ সলনি কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে কস্তুৰীৰংগন আৰু প্ৰাক্তন কেবিনেট সচিব TSR সুব্ৰমণিয়ামক লৈ এখন কমিটি গঠন কৰিছিল। সেই কমিটিয়ে নতুন শিক্ষানীতিৰ বাবে বিভিন্ন পক্ষৰ লগত আলাপ আলোচনা কৰিছিল। 2.5 লাখ গাঁও পঞ্চায়ত, 6,600 ব্লক, 670খন জিলাৰ প্ৰতিনিধিৰ লগত উক্ত বিষয়ক লৈ আলোচনা কৰিছিল। সুদীৰ্ঘ এই আলাপ আলোচনাৰ অন্তত উক্ত কমিটিৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত কেবিনেটে অনুমোদন জনোৱাৰ কথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰ, মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়ালে কালি এখন সংবাদমেলত সদৰি কৰে। নতুন এই শিক্ষানীতিৰ আধাৰত এতিয়াৰ পৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক পৰ্যায়ক্ৰমে স্বতন্ত্ৰ অধিকাৰ দিয়া হ'ব। এই স্বতন্ত্ৰ অধিকাৰৰ ক্ষেত্ৰত প্ৰশাসনিক আৰু বিত্তীয় ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব। সেইদৰে শিক্ষাখণ্ডত ৰাজহুৱা বিনিয়োগৰ হাৰ 6% বৃদ্ধি নিৰ্ধাৰণ কৰিছে। শিক্ষানুষ্ঠানসমূহত পাঠ্যক্ৰম উন্নত কৰাৰ ক্ষেত্ৰতো নতুন শিক্ষানীতিত গুৰুত্ব আৰোপ কৰা হৈছে। সমান্তৰালকৈ আঞ্চলিক ভাষাৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত নতুন শিক্ষানীতিত গুৰুত্ব আৰোপ কৰিছে। इसलिए आज का ये जो परिवर्तन है और जो नई शिक्षा नीति है, मुझे विश्वास है कि पूरा समाज और सभी देशवासी इसका स्वागत करेंगे और दुनिया के शिक्षाविद भी इसको निश्चित रूप से सराहना करेंगे। आज ऐतिहासिक दिन है। 34 साल के बाद देश को एक नई शिक्षा नीति मिली है। मैं संक्षिप्त प्रस्तुतिकरण के माध्यम से पुरानी शिक्षा नीति के मुकाबले हम नई शिक्षा नीति में कहाँ हैं, जो बड़े परिवर्तन हैं वो क्या हो रहे हैं उच्च शिक्षा, स्कूल शिक्षा में, और इसका क्या आउटकम रहेगा, कितने छात्र छात्राएं लाभान्वित होंगे, किस प्रकार से नए संस्थान खुलेंगे, इस पर एक प्रेजेंटेशन है। सर ज़्यादा लंबा नहीं है, इट इज़ 11 स्लाइड्स। বিত্তীয় অৱস্থা টনকিয়াল কৰা, উদ্যোগিক ক্ষেত্ৰসমূহক ঋণ ব্যৱস্থা সুচল কৰি শক্তিশালী কৰা বিষয়ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বহুকেইটা ৰাষ্ট্ৰীয়কৃত বেংকৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হয়। বিশেষকৈ নতুন পৰিকল্পনা আৰু কাৰ্যসূচী প্ৰস্তুত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে ভাৰতীয় অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত বেংকিং খণ্ডটোৱে বিশেষ ভূমিকা পালন কৰি আহিছে। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ লগতে কৃষি আৰু অন্যান্য স্থানীয় উৎপাদন ক্ষেত্ৰসমূহ সবলীকৰণত বেংকিং খণ্ডই প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। ভাৰত ফ্ৰান্সৰ মাজৰ পূৰ্ব চুক্তি অনুসৰি ভাৰতে কালি 5খন ৰাফেল যুঁজাৰু বিমান লাভ কৰে। ফ্ৰান্সৰ পৰা 7,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি কালি ভাৰতীয় বায়ুসেনাৰ ঘাটি আম্বালাত বিমান 5খন অৱতৰণ কৰে। বিমানকেইখন আহি ভাৰতৰ বায়ু সীমাত প্ৰৱেশ কৰাৰ লগে লগে দুখন সুখয় MKI যুঁজাৰু বিমানে ৰাফেল যুঁজাৰু বিমানকেইখনক নিৰাপত্তা দি লৈ আহে। উল্লেখযোগ্য যে বহু প্ৰত্যাশিত প্ৰথম পৰ্যায়ৰ এই 5খন বিমান আম্বালাত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় বায়ুসেনা বাহিনীক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটা টুইটত কয় যে ভাৰতে প্ৰথম পৰ্যায়ৰ এই 5খন ৰাফেল যুঁজাৰু বিমান লাভ কৰাৰ লগে লগে দেশৰ সামৰিক ইতিহাসত এক নতুন যুগৰ আৰম্ভণি হ'ল। সিঙে লগতে কয় যে এই যুঁজাৰু বিমানে ভাৰতীয় বায়ুসেনাত বৈপ্লৱিক পৰিৱৰ্তন আনিব। ৰাফেল বিমান ক্ৰয় কৰাৰ বাবে 2016 চনৰ 23 ছেপ্টেম্বৰত ভাৰত আৰু ফ্ৰান্সৰ মাজত চুক্তি সম্পাদিত হৈছিল। সেই চুক্তিমৰ্মে 36খন ৰাফেল যুঁজাৰু বিমান ভাৰতে লাভ কৰিব আৰু ইয়াৰ প্ৰস্তাৱিত ব্যয় 59,000 কোটি টকা ধাৰ্য কৰা হৈছে।
2016 চনত হোৱা এই চুক্তি অনুসৰি ভাৰতে কালি 5খন ৰাফেল যুঁজাৰু বিমান লাভ কৰিবলৈ সক্ষম হয় এই 5খন বিমানৰ 3খন একক আসনযুক্ত আৰু 2খন আসনযুক্ত চুক্তি অনুসৰি ফ্ৰান্সে প্ৰথম পৰ্যায়ত 5খন যুঁজাৰু বিমান ভাৰতক যোগান ধৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ফ্ৰান্স চৰকাৰ আৰু ফ্ৰান্সৰ বিমান নিৰ্মাণত জড়িত কোম্পানীক ধন্যবাদ জ্ঞাপন কৰে কোভিড-19ৰ এই কঠোৰ প্ৰতিবন্ধকতাৰ মাজত বিমান কেইখন ভাৰতে লাভ কৰাটো এক বৃহৎ সফলতা বুলিও সিঙে মন্তব্য কৰে ৰাফেল যুঁজাৰু বিমান ক্ৰয়ক লৈ বহুতে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ প্ৰসংগ উত্থাপন কৰি সিঙে কয় যে ইতিমধ্যে বিমান ক্ৰয়ৰ জৰিয়তে সেই ভিত্তিহীন অভিযোগৰ যথোচিত উত্তৰ দিয়া হৈছে এতিয়া ৰাফেল বিমানে ভাৰতীয় বায়ুসেনাক অধিক শক্তিশালী কৰাৰ লগতে সময়ত ভাৰতৰ অখণ্ডতা সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত শত্ৰু বাহিনীক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা টুইটত সদৰি কৰা তথ্য অনুসৰি ৰাজ্যত আৰোগ্য লাভ কৰা লোকৰ শতকৰা হাৰ ৭৬.৭৭% কালিৰ দিনটোত 1214 গৰাকী ৰোগী আৰোগ্য হোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰা অনুসৰি এতিয়ালৈ মুঠ ২৭,৮৩২ গৰাকী লোক আৰোগ্য হৈছে সক্ৰিয়ভাৱে আক্ৰান্ত হৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হ'ল ৮,৩৬৮ গৰাকী ইয়াকে লৈ ৰাজ্যখনত কৰোনাত সৰ্বমুঠ আক্ৰান্ত লোকৰ সংখ্যা হ'ল ৩৬,২৯৫ গৰাকী এতিয়ালৈকে ৯২ গৰাকী লোক এই ৰোগত প্ৰাণ হেৰুৱাইছে দেশত কৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ সংখ্যা ১০,২১,৬১১ হৈছে গৈ এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা লোকৰ শতকৰা হাৰ হ'ল ৬৪.৫১%। এই তথ্যৰ বিপৰীতে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ'ল ১৫,৮৪,৩৪৪ গৰাকী শেহতীয়াকৈ মহাৰাষ্ট্ৰত সৰ্বাধিক লোকে আৰোগ্য লাভ কৰিছে তামিলনাডু দিল্লী আৰু অন্ধ্ৰপ্ৰদেশৰ তুলনাত মহাৰাষ্ট্ৰত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্ত হৈ দেশত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হ'ল ৩৫,০০৩ গৰাকী কৰোনাত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যু হোৱা লোকৰ সংখ্যা ১.৫ লক্ষ অতিক্ৰম কৰি ১,৫৩,৮৪০ গৰাকীলৈ বৃদ্ধি পাইছে সমগ্ৰ বিশ্বত মৃত্যু হোৱা লোকৰ সংখ্যা হ'ল ৬,৭০,১৫২ গৰাকী অৱশ্যে তাৰ মাজতে ১,৯৬,৯৬,৬০৪ গৰাকী লোকে আৰোগ্য লাভ কৰিছে বিশ্বত কৰোনাত মুঠ আক্ৰান্ত লোকৰ সংখ্যা হ'ল ১,৭১,৭৪,৭৭০ গৰাকী ইফালে আমেৰিকাৰ পাছতে মৃত্যুৰ হাৰৰ ক্ষেত্ৰত ব্ৰাজিল দ্বিতীয় স্থানত উপনীত হৈছে ব্ৰাজিলত ৯০,১৮৮ গৰাকী লোকৰ মৃত্যু হৈছে মেক্সিকোত ৪৫,৮৪৬ গৰাকী লোকৰ মৃত্যু হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ অসমৰ বান পৰিস্থিতিৰ ওপৰত কালি দ্বিতীয় দিনাও পৰ্যবেক্ষণ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীয়ে কালি ধেমাজিৰ জিয়াধল নৈৰ কবলত পৰা বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে জিয়াধলৰ কবলত পৰা ভোজুগ আৰু বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰবল বৰষুণৰ সন্মুখীন হ'বলগীয়া হয় বৰষুণৰ বিধি পথালিৰ বাবে ৰাজ্যৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময়ৰ সুযোগ নাপালে যদিও ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময়ৰ বাবে গাড়ীৰ পৰা নামি ৰাজ্যৰ সন্মুখীন হয় ধেমাজিৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ঢকুৱাখানা অভিমুখে যাত্ৰা কৰি লখিমপুৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লয় গতিকে ইয়াৰ যিটো ফ'ৰ্চ এই নদীখনৰ যিটো কেৰেক্টাৰিষ্টিক ইয়াৰ যিটো নেচাৰ ইয়াৰ যিটো বিহেভিয়াৰ এই গোটেইবিলাক কনচিডাৰিং অল দিছ ইউ ন' ইফ ইউ ডেভেলপ দ্য টেকনলজি টু ৰেজিষ্ট দ্য ইৰোজন এণ্ড অলছ' দ্য এফেক্ট তেতিয়াহ'লে ইটছ অ'কে হয়নে সেইকাৰণে মই সুধিছোঁ এডিকুৱেট মানে ডিজাইন লেংথত একন থাকিব এখনৰ কাষত চাংমাই দলঙি এখন ডাঙৰ দ্বীপ কোমল গাঁও আছে পলদল তেওঁলোক তেওঁলোকে চব পাৰ্কো পাই দিয়া আছে এতিয়া ৰৈছে নাই অলপ কাম কৰিছে এম জি এম এ অলপ এইসকল ৰাইজৰ বাবে ডাইৰেক্ট এনেকৈ আহি গৈছে এইটোৱে ৰাখিব পাৰিব নাই আমি এম এছ পি কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা সাহায্য দিয়া ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে কিছু উন্নত হৈছে এই পৰ্যন্ত ব্ৰহ্মপুত্ৰকে ধৰি কেইখনমান নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে যদিও পানী ক্ৰমাৎ
কমিব ধৰিছে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নিমাতীঘাট তেজপুৰ গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে অন্যান্য নদীসমূহৰ ভিতৰত ধনশিৰি জিয়াভৰলী আৰু কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰত বৈ আছে এইবাৰৰ বানত 1831খন ৰাজহ গাঁৱৰ 17,79,854 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে 107 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে শেহতীয়াকৈ ধেমাজি বিশ্বনাথ দৰং বাক্সা নলবাৰী বৰপেটা চিৰাং বঙাইগাঁও কোকৰাঝাৰ ধুবুৰীকে ধৰি 22খন জিলাৰ অঞ্চল বিশেষ পানীত ডুব গৈ আছে এছডিআৰএফ আৰু এনডিআৰএফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উপলক্ষে কালি বাঘ সংৰক্ষণৰ বাবে চৰকাৰী বেচৰকাৰী সংস্থাই সজাগতা অভিযান চলায় উল্লেখযোগ্য যে প্ৰতি বছৰে 29 জুলাইৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে 2018 বৰ্ষৰ সৰ্বভাৰতীয় ব্যাঘ্ৰ পিয়ল প্ৰতিবেদন ৰাজহুৱা কৰিছিল এই প্ৰতিবেদন ৰাজহুৱা কৰি জাভ্ৰেকাৰে কয় যে দেশত বাঘৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে অসমৰ নাট্য জগতৰ কিংবদন্তি নটসূৰ্য ফণী শৰ্মাৰ স্মৃতিত অসম চৰকাৰে প্ৰৱৰ্তন কৰি অহা নটসূৰ্য ফণী শৰ্মা বঁটাৰ বাবে এইবাৰ বিশিষ্ট নাট্যশিল্পী ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱাক মনোনীত কৰিছে 31 জুলাইৰ দিনৰ 3 বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2020 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰিব এই বঁটাত আছে নগদ 2 লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু এখন অংগবস্ত্ৰ ফণী শৰ্মা বঁটা পোৱাটোৰ অনুভৱৰ কথা বহুতে সুধিছে বা কোৱা হৈছে মই সেই অনুভৱে এটা কথা কওঁ নাটকৰ মাজত আজি সুদীৰ্ঘ 40-50 বছৰ জীয়াই থাকিব পৰাটোৱে মোৰ সাংঘাতিক নিজৰ এটা কৃতিত্ব বুলি মই ভাবোঁ জীয়াই থাকিব পৰাটো কি লিখিছোঁ কি সৃষ্টি কৰিছোঁ এইটো ডাঙৰ কথা নহয় নাটকৰ মাজত জীয়াই থকাটো কৃতিত্ব বুলি ভাবোঁ আৰু এই যে বঁটাটো যিটো পোৱা হ'ল মোৰ সেই ইমান দিনৰ কামৰ এটা ক্ষুদ্ৰ স্বীকৃতি বুলি ভাবোঁ কিন্তু মোৰ স্বীকৃতি বঁটাটো এনে মোৰ স্বীকৃতি যিসকল ৰাইজে মোৰ নাটক চালে মানে নাটকৰ সমালোচনা কৰে নাটকৰ ভাল ক'লে বেয়া ক'লে যিসকলে মোৰ শ্ৰদ্ধা জনালে যিসকলে মোক আশীৰ্বাদ দিলে সেইসকলৰহে মোৰ আচল অন্তৰৰ বঁটা এইটো বঁটা মই পাইছোঁ এটা ফিজিকেল বঁটা কিন্তু আচল বঁটাটো মোৰ অন্তৰত আছে ইমান দিনে তেজপুৰ চহৰ বা অন্যান্য য'ত যি ঠাইত নাটক কৰিছোঁ সেই মানুহখিনি মোৰ হৃদয়ত আছে আৰু সেই মানুহখিনিয়ে মোক যিটো বঁটা দিছে আৰু সেইটো বঁটা সকলো বঁটাতকৈ মই শ্ৰেষ্ঠ বুলি মই ভাবোঁ গোৱালপাৰা জিলাত হস্তি মানুহৰ সংঘাত দূৰ কৰাৰ কাৰণে জিলাখনৰ হাতী সুৰক্ষা সমিতিসমূহে বন বিভাগৰ সহযোগত প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে উল্লেখযোগ্য যে প্ৰতিদিনে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্য হস্তিয়ে জিলাখনৰ ভিন্ন প্ৰান্তত তাণ্ডৱ চলাই আহিছে সেয়েহে এই সংঘাত দূৰ কৰাৰ বাবে ৰঙাগড়া আৰু মাকুৰি হাতী সুৰক্ষা সমিতিয়ে কালি পঞ্চৰত্ন সংৰক্ষিত আৰু বগুলামাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত হাতীৰ খাদ্য হিচাপে ভালেসংখ্যক বাঁহ কঁঠাল কল আদি গছৰ পুলি ৰোপণ কৰে মাকৰি আৰু ৰঙাগড়া যিটো হাতী সুৰক্ষা কমিটি যিটো কাম কৰিছে বহুত ভাল কাম কৰিছে এওঁলোকে মানে আজি বুলি নহয় বহুত দিনৰ পৰাই ভাবি আহিছে আৰু কৰিও আহিছে বুলি মই শুনিছোঁ মানে এই চেগতে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আচলতে খাদ্য বস্তু কম হৈছে সেইটো কাৰণতে হাতীৰ সংখ্যাও বাঢ়িছে চাগে পপুলেশ্যন সেইটো কাৰণতে তেওঁ মানে হাতীবিলাক ওলাই যায় আৰু ইয়াতেতো পাৰ্মানেণ্টলি থাকেই পঞ্চৰত্ন তথাপি মানে কেতিয়াবা হয়তো পানীৰ সন্ধানত হওক খাদ্যৰ সন্ধানত হওক তলত গুচি যায় কিন্তু ইয়াতে যেতিয়া তলতে খাদ্য বস্তু পাব যোৱাৰ সংখ্যাটো হয়তো কমি যাব আৰু জনাঞ্চলত অকল ইয়াত বুলিয়ে নহয় আমি আৰু বেলেগতো এইটো পদক্ষেপ ল'ব লাগিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অসমত এতিয়ালৈ ২৭,৮৩২ গৰাকী লোকৰ কোভিড-19ৰ পৰা আৰোগ্য ৰাজ্যত আৰোগ্যৰ হাৰ ৭৬.৭৭% বৃদ্ধি এই পৰ্যন্ত দেশত ৬৪.৫১% লোকৰ আৰোগ্য লাভ
আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ অসমৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ অব্যাহত ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত এতিয়ালৈকে বানত 107 গৰাকী লোকৰ মৃত্যু পুৱাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি আবেলি 4 বজাত নমস্কাৰ